মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সায়েন্স বিষয়ৰ 45টা MCQ, যিবোৰ MCQ তোমালোকৰ পৰীক্ষাৰ আহাত বহুত চান্স আছে। তো দেৰি নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। ABCD দ্ৰৱৰ pHৰ মান যথাক্ৰমে 1, 2, 3 আৰু 4 হ'লে ইহঁতৰ এচিডিয় তীব্ৰতাৰ ঊৰ্ধ্বক্ৰম হ'ল। ইয়াতে চোৱা pHৰ ভ্যালু দিয়া আছে, A ৰ ভ্যালু দিয়া আছে কিমান 1, B ৰ ভ্যালু দিয়া আছে কিমান 2, C ৰ ভ্যালু দিয়া আছে 3 আৰু D ৰ ভ্যালু দিয়া আছে 4। আমি জানো এচিডৰ যেটো pHৰ ভ্যালু যিমানে বেছি হ'ব হেতুৰ এচিডিয় গুণ সিমানে কম হ'ব, আৰু pHৰ ভ্যালু যাৰ আটাইতকৈ কম হ'ব তেওঁৰ এচিডিয় গুণ আটাইতকৈ বেছি হ'ব। তো প্ৰথমতে আহিব কোনটো A আহিব আটাইতকৈ বেছি, তাৰ পিছত আহিব এইটো, তাৰ পিছত আহিব এইটো আৰু তাৰ পিছত আহিব D নাম্বাৰটো, অৰ্থাৎ D নাম্বাৰটো আটাইতকৈ কম হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন C নাম্বাৰ। তাৰ পিছৰ প্ৰশ্নটো চোৱা, ইয়াতে কৈছে ব্ৰাইন কি? ব্ৰাইন হৈছে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ। সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱক ব্ৰাইন বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, উচ্চ উত্তলাংকৰ যৌগটো হ'ল, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কেলছিয়াম অক্সাইড বা পুৰাচুন। তাৰ পিছৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো ধাতু কোমল নহয়? কোমল নহয় মানে কি? কঠিন ধাতু। তো ইয়াতে আইৰণটো কি হ'ব? কঠিন হ'ব। তাৰ পিছত ইয়াতে সোডিয়াম, পটাছিয়াম আৰু লিথিয়াম এটা সাধাৰণভাৱে কি হয়? অলপমান কোমল ধাতু হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায়? আমি সকলোৱে জানো যোগাত্মক বিক্ৰিয়া কেৱল অসম্পৃক্ত হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায়। তো ইয়াতে চোৱা C2H6 এইটো হৈছে কি? এইটো হৈছে তোমাৰ ইথেন। C3H8 এইটো হৈছে প্ৰপেন আৰু এইটো হৈছে কি? বিউটেন। এই গোটেইকেইটা হৈছে কি? সংপৃক্ত, কিন্তু এইটো হৈছে কি? প্ৰপিন, মানে এইটো সংপৃক্ত। গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন বি নাম্বাৰ। পিছৰ প্ৰশ্নটো চোৱা, হেক্সানেলত তলৰ কোনটো কাৰ্যকৰী মূলক থাকে? ইয়াতে চোৱা লাষ্টত কি আহিছে? এল আহিছে। মই তোমালোকক আগতেও কৈছোঁ, যদি লাষ্টত এল আহে তেতিয়াহ'লে সেইটো কি হয়? সেইটো এলডিহাইড গ্ৰুপ হয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এইটো চি নাম্বাৰ। ইয়াৰ পিছত চোৱা, এটা যৌগ দিছে, কম্পাউণ্ড দিছে, এই কম্পাউণ্ডটোৰ আমাৰ নাম সুধিছে। তো এই কম্পাউণ্ডটোত কি হ'ব চোৱা, ইয়াতে যিটো কাৰ্যকৰী মূলক আছে এইটো কেতিয়াবা এইটো এনেকৈ লিখে HCO। তো এইটো হৈছে কি? এলডিহাইডৰ কাৰ্যকৰী মূলক। গতিকে এলডিহাইডৰ কাৰ্যকৰী যিটো মূলক হয় এইটোৰ নাম হৈ যাব মিথানেল। তাৰ পিছত প্ৰশ্নটো চোৱা, তলৰ কোনটো যৌগ বিদ্যুতৰ অপৰিবাহী? ইয়াতে চোৱা বিদ্যুতৰ অপৰিবাহী বুলি কৈছে, ইয়াতে বিশুদ্ধ পানীটো কি হয়? বিদ্যুতৰ অপৰিবাহী হয়। পিছৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন থাকে? প্ৰথম কক্ষত সৰ্বোচ্চ ইলেক্ট্ৰন থাকিব পাৰে 2টা, আৰু দ্বিতীয় কক্ষত সৰ্বোচ্চ ইলেক্ট্ৰন থাকিব পাৰে কেইটা? 8টা। কিন্তু ইয়াতে কৈছে প্ৰথম কক্ষত যিমানটা থাকে দ্বিতীয় কক্ষত তাৰ 2 গুণ থাকে। তো 2ৰ 2 গুণ কিমান? 4। তো টোটেল ইলেক্ট্ৰন হ'ল কিমানটা? 6টা। তো 6 পৰমাণু ক্ৰমাংক কাৰ? কাৰ্বনৰ। গতিকে শুদ্ধ উত্তৰ হ'ব কাৰ্বন। তাৰ পিছৰ প্ৰশ্নটো চোৱা, বৰ্গ এটাত মৌলবোৰৰ পাৰমাণৱিক আকাৰ কি হয়? বাঢ়ে। বৰ্গ এটাত যদি আমি ওপৰৰ পৰা তলফালে যাওঁ তেতিয়াহ'লে প্ৰতিটো পাৰমাণৱিক আকাৰ বাঢ়িব, কাৰণ এইটো কি হয়? নতুন এটা কক্ষৰ আৰম্ভ হয়। নতুন কক্ষৰ আৰম্ভ হ'লে নিউক্লিয়াছ আৰু কাৰ্যকৰী নিউক্লিয় আধানৰ মাজৰ আকৰ্ষণ বলটো কমি যায়, অৰ্থাৎ ইহঁতৰ আকাৰ বাঢ়ি যায়। তাৰ পিছৰ প্ৰশ্নটো কি কৈছে চোৱা, এমাইলেজৰ দ্বাৰা খাদ্যৰ কোনটো অংশ পাচন হয়? এমাইলেজৰ দ্বাৰা খাদ্যৰ শ্বেতসাৰ অংশ পাচন হয়, আৰু এমাইলেজৰ কাম হৈছে শ্বেতসাৰক সৰল শ্ৰেণীলৈ পৰিৱৰ্তন কৰা। তাৰ পিছৰ প্ৰশ্নটো চোৱা, চেকনি কাৰ্যৰ লগত জড়িত বৃক্কৰ এককক কি বুলি কোৱা হয়? কাৰ্যকৰী একক বুলি কোৱা হয়। সেইটো হৈছে নেফ্ৰন, অৰ্থাৎ নেফ্ৰনক বৃক্কৰ কাৰ্যকৰী একক বুলি কোৱা হয়। তাৰ পিছত কোষ বিভাজনত সহায় কৰা উদ্ভিদৰ হৰম'নবিধৰ নাম হৈছে চাইটোকাইনিন। বাকীবোৰো মনত ৰাখিবা, বাকীবোৰৰ কথা মই কৈ দিছোঁ। ইয়াতে চোৱা, যিটো অক্সিন আছে, অক্সিনে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। জিবাৰেলিনে উদ্ভিদৰ কি কৰে?
এইটো উদ্ভিদৰ বৃদ্ধি, কাণ্ডৰ বৃদ্ধি, পাতৰ বৃদ্ধি কৰাত সহায় কৰে আৰু এপচাইচিক এচিডে উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদান কৰে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, মানুহৰ মস্তিষ্কৰ আটাইতকৈ ডাঙৰ অংশটো হ'ল, ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ চেৰিব্ৰাম। তাৰ পিছৰ প্ৰশ্নটো, দুটা নিউৰনৰ মাজৰ ভাগটো কি কোৱা হয়? এইটোক চাইনেপছ বুলি কোৱা হয়। তাৰপিছত চোৱা, ইয়াতে এটা খালী ঠাই দিছে, ডেছ হৰমন ছোৱালীৰ কৈশোৰ কালত নিঃসৰণ হয়। কৈশোৰ কাল তোমাৰ 11 বা সেইটো 13ৰ পৰা সেইটো 19লৈ যিখিনি তোমাৰ বয়স থাকে সেইখিনিক কৈশোৰ কাল বুলি কোৱা হয়। আৰু এই কৈশোৰ কালত ল'ৰাসকলৰ টেষ্টষ্টেৰন হৰমন নিঃসৰণ হয়। টেষ্টষ্টেৰন হৰমন নিঃসৰণ হয় আৰু টেষ্টষ্টেৰন হৰমনটো অণ্ডাশয়ে নিঃসৰণ কৰে। আৰু ছোৱালীসকলৰ কাৰণে কোনটো হৰমন নিঃসৰণ হয়? এষ্ট্ৰজেন হৰমন নিঃসৰণ হয়, যিটো ডিম্বাশয়ে নিঃসৰণ কৰে। ডিম্বাশয়ে নিঃসৰণ কৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নম্বৰ এষ্ট্ৰজেন। তাৰ পিছৰ প্ৰশ্নটো চোৱা, অযৌন প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয়। তো এইটো ইষ্টত অযৌন প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো যৌন সংক্ৰমিত ৰোগ নহয়? তেনে হেপাটাইটিছ যিটো বেমাৰ আছে এইটো যৌন সংক্ৰমিত ৰোগ নহয়। গনৰিয়া, চিফিলিছ আৰু HIV গোটেইকেইটা ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ। প্ৰশ্নটো চোৱা, সমসংস্থ অংগৰ এটা উদাহৰণ হ'ল আমাৰ বাহু আৰু কুকুৰৰ আগঠেং, এইটো সমসত্ব হয়। আৰু এইটো সমসংস্থ হয়। সমসংস্থ মানে কি? যিবোৰৰ তোমাৰ উৎপত্তি স্থান একে কিন্তু কাম বেলেগ বেলেগ, সেইবোৰক সমসংস্থ অংগ বুলি কোৱা হয়। আমাৰ দাঁত আৰু হাতীৰ দাঁত, আমাৰ উৎপত্তি স্থান একে হয় কিন্তু হাতীৰ দাঁতৰ কাম বেলেগ আৰু মানুহৰ দাঁতৰ কাম বেলেগ। তাৰপিছত কৈছে আলু আৰু গাহৰি পায়, এইটোও হয়। গতিকে শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ অল অফ দ্য এবভ। তাৰ পিছৰ প্ৰশ্নটো চোৱা, বংশগতিৰ পিতৃ কাক বুলি জনা যায়? তো গ্ৰেগৰ জোহান মেণ্ডেল, তেওঁক বংশগতিৰ পিতৃ বুলি জনা যায়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো বহুত দৰকাৰী প্ৰশ্ন হয়। মেণ্ডেলে তেখেতৰ এটা বংশাণু পৰীক্ষাত মটৰ মাহৰ বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ গছৰ মাজৰ সংকৰণ ঘটোৱাত আপত্তজনক সৃষ্টি হোৱা চাপৰ গছৰ অনুপাত পোৱা গৈছিল। এইটো কিমান পোৱা যাব? এইটো পোৱা যাব 3:1। অৰ্থাৎ এইটো তোমাৰ ডাইৰেক্টলি এনেকৈ আহিব পাৰে যে এক সংকৰণ যিটো পৰীক্ষা আছিল সেই পৰীক্ষাৰ অনুপাত কিমান? এক সংকৰণ পৰীক্ষাৰ অনুপাত হৈছে 3:1 আৰু মেণ্ডেলৰ যিটো দ্বিসংকৰণ পৰীক্ষা আছিল, দ্বিসংকৰণ পৰীক্ষাৰ অনুপাত হৈছে 9:3:3:1। ইয়াতে চোৱা, চিত্ৰত অৱতল দাপনত আপতিত ৰশ্মিৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব দেখুওৱা হৈছে। তো এইটো ক'ত প্ৰতিবিম্বটো গঠন হ'ব? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আৰু এফৰ। তাৰ পিছৰ প্ৰশ্নটো চোৱা, বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি কি বুলি কোৱা হয়? এইটোক জেনেৰেটৰ বুলি কোৱা হয়। আৰু যিটো মটৰ আছে, মটৰে কি কৰে? বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে। প্ৰবাহৰ মান জুখিবলৈ আমি এমিটাৰ ব্যৱহাৰ কৰোঁ আৰু প্ৰবাহৰ উপস্থিতি জুখিবলৈ আমি গেলভানোমিটাৰ ব্যৱহাৰ কৰোঁ। তাৰ পিছৰ প্ৰশ্নটো চোৱা, যেতিয়া প্ৰবাহ বঢ়োৱা হয় তেতিয়া সলিনয়ডৰ চৌম্বক ক্ষেত্ৰত কি ঘটে? ইয়াৰে চৌম্বক ক্ষেত্ৰ কি হ'ব? বৃদ্ধি পাব। তাৰ পিছৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয়? পৰম্পৰাগত শক্তিৰ উৎস মানে কোনবোৰ শক্তিৰ উৎস? যিবোৰ শক্তিৰ উৎস আগৰ পৰাই চলিত নহয়, বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ ডেভেলপমেণ্টৰ ফলত সেইবোৰ আৱিষ্কাৰ হৈছে। তো সেইবোৰক কয় অপৰম্পৰাগত শক্তিৰ উৎস। ইয়াতে যিটো চোৱা, নিউক্লিয় শক্তি, এইটো অলপ দিন আগতেই হৈছে বুলি ক'ব পাৰি, মানে 19শ শতকত হৈছে। গতিকে এইটো আমাৰ কি নহয়? পৰম্পৰাগত শক্তিৰ উৎস নহয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে চোৱা, দেশত ইন্ধন তাপ শক্তি প্ৰকল্পত ব্যৱহাৰ কৰা হয়। এইটো ইউৰেনিয়াম এটা বিস্ফোটক পদাৰ্থ হয়, এইটোক তাপভিত্তিক শক্তি প্ৰকল্পত ব্যৱহাৰ কৰা হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, তলত উল্লেখ কৰা কোনটোৱে খাদ্য শৃংখল গঠন কৰে? তো ইয়াৰে চোৱা, ঘাঁহ, ছাগলী আৰু মানুহ, এইটোৱে খাদ্য শৃংখল গঠন কৰে। তাৰ পিছৰ প্ৰশ্নটো চোৱা,
তলৰ কোনটো জীৱ অনিম্নীকৰণ পদাৰ্থ? জীৱ অনিম্নীকৰণ পদাৰ্থ প্লাষ্টিকৰ বেগ। তাৰ পিছৰ প্ৰশ্নটো তলৰ কোনটো 3Rৰ অন্তৰ্ভুক্ত নহয়? 3Rত অন্তৰ্ভুক্ত 3R মানে কি আছিল? 3R মানে আছিল ৰিডিউচ, তাৰপিছত আছিল ৰিইউজ আৰু আছিল এটা কি ৰিচাইকল। ইয়াতে চোৱা আমাৰ ৰিজেনেৰেশ্যন আছে, এইটো নহয়। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নম্বৰ। তাৰ পিছৰ প্ৰশ্ন চোৱা তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস নহয়? নৱীকৰণযোগ্য মানে যিবোৰ আমি এবাৰ ব্যৱহাৰ কৰিলেও আকৌ ব্যৱহাৰ কৰিব পাৰি বা যিবোৰৰ ভাণ্ডাৰ সীমিত নহয়, সেইবোৰক আমি নৱীকৰণযোগ্য শক্তিৰ উৎস বুলি কওঁ। ইয়াতে নহয় বুলি কৈছে, তো যিটো জীৱাশ্ম ইন্ধন আছে সেইটো নহয়। বাকী তোমাৰ পানী, সূৰ্য আৰু বায়ু গোটেইকেইটা জীৱাশ্ম ইন্ধন হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা তলৰ কোনবোৰ আয়নীয় যৌগ নহয়? ইয়াতে আয়নীয় যৌগৰ কথা কৈছে, তো ইয়াৰে যিটো 2 নম্বৰ আছে হাইড্ৰক্লৰিক এচিড আৰু এইটো কাৰ্বন টেট্ৰাক্লৰাইড, এইটো তোমাৰ আয়নীয় যৌগ নহয়। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 2 আৰু 3, এইটো বি নম্বৰ অপশ্যনত আছে, গতিকে বি নম্বৰটো শুদ্ধ উত্তৰ হ'ব। তাৰ পিছৰ প্ৰশ্নটো চোৱা 283 ইলেক্ট্ৰনীয় বিন্যাস থকা মৌলটো হ'ল, ইয়াতে ইলেক্ট্ৰনীয় বিন্যাস আছে 283। তো গোটেইকেইটা প্লাছ কৰি দিয়া, প্লাছ কৰি দিলে কি আহি যাব? সেইটোৰ পৰমাণু ক্ৰমাংক আহি যাব। পৰমাণু ক্ৰমাংক কিমান আহিব? 13। এতিয়া 13 পৰমাণু ক্ৰমাংক কাৰ হয়? এলুমিনিয়ামৰ হয়। গতিকে শুদ্ধ উত্তৰ হ'ব বি নম্বৰ। তাৰ প্ৰশ্নটো চোৱা পানীৰ অণুত হাইড্ৰজেন আৰু অক্সিজেনৰ আয়তনৰ অনুপাত হৈছে এইটো 2:1। এইটো চোৱা পানীৰ যিটো সংকেত H2O হয়, ইয়াতে হাইড্ৰজেন আছে কেইটা? 2টা আৰু অক্সিজেন আছে 1টা, সেইকাৰণে ইয়াৰ অনুপাত হ'ব 2:1। তাৰ পিছৰ প্ৰশ্নটো চোৱা ধৰি লোৱা তুমি এটা কবিতা লিখি আছা, তোমাৰ মগজুৱে কোনটো অংশ ক্ৰিয়াশীল হ'ব? মানে কবিতা লিখা মানে কি তোমাৰ চিন্তন প্ৰক্ৰিয়াটো জড়িত হৈ আছে। তো চিন্তন প্ৰক্ৰিয়া কোনে নিয়ন্ত্ৰণ কৰে? চেৰিব্ৰামে নিয়ন্ত্ৰণ কৰে। তাৰ পিছৰ প্ৰশ্নটো চোৱা মানৱ শৰীৰত মূত্ৰ প্ৰবাহৰ শুদ্ধ পদ্ধতি চিনাক্ত কৰা। মানে আমাৰ শৰীৰত মূত্ৰ কেনেকৈ উৎপাদন হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বৃক্ক, মূত্ৰনলী, মূত্ৰথলী আৰু মূত্ৰ নিষ্কাশন নলী। তাৰ পিছৰ প্ৰশ্নটো চোৱা কি কৈছে ইয়াতে এটা বৈদ্যুতিক হিটাৰৰ 2 মূৰৰ বিভৱভেদ 60 ভোল্ট আৰু ইয়াৰ পৰা 4 এম্পিয়াৰ প্ৰবাহ আহৰণ কৰে। বিভৱভেদ 120 ভোল্টলৈ বঢ়ালে হিটাৰটোৱে কিমান প্ৰবাহ ল'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 8 এম্পিয়াৰ। ইয়াতে ওমৰ সূত্ৰ ব্যৱহাৰ কৰিলে V = IR, এইটো ফৰ্মুলা ব্যৱহাৰ কৰিলে আমাৰ এনচাৰটো আহি যাব। তাৰ পিছৰ প্ৰশ্নটো চোৱা তলৰ কোনটো বিউটেনৰ গঠন সমযোগী? ইয়াতে বিউটেন বুলি কৈছে, অৰ্থাৎ ইয়াতে কাৰ্বন আহিব 4টা আৰু হাইড্ৰজেন আহিব কেইটা? 4 × 2 = 8 = 10টা আহিব 10টা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰথম যিটো আছে এইটো গঠন সমযোগী হয় বিউটেনৰ। তাৰ পিছৰ প্ৰশ্নটো চোৱা পানীৰ সহায়ত ATP অণুত থকা ফসফেট অণু ওলাই গ'লে যি পৰিমাণৰ শক্তি উৎপন্ন হয় তাৰ পৰিমাণ হৈছে এইটো 30.5 কিলোজুল পাৰ মোল, এইটো মোল। তাৰ পিছৰ প্ৰশ্নটো হৈছে চোৱা ধাতৱ দ্যুতি সম্পন্ন অধাতু। ধাতৱ দ্যুতি কাক কয়? যিবোৰ ধাতুৰ পৃষ্ঠ চিকমিকিয়া সেই গুণটোকে ধাতৱ দ্যুতি বুলি কোৱা হয়। তো ইয়াতে ধাতৱ দ্যুতি সম্পন্ন, ইয়াতে কিন্তু অধাতুৰ কথা কৈছে, তো এইটো হ'ব আয়ডিন, যাৰ অভাৱ হ'লে আমাৰ দেহত গৰল ৰোগ হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা আম্লিক অক্সাইডবিধ হৈছে, আম্লিক অক্সাইড এইটো কি হ'ব? কাৰ্বন ডাই অক্সাইডবিধ আম্লিক অক্সাইড হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে আমাৰ স্নায়ুকোষৰ চিত্ৰ দিয়া আছে, এইটো কি হয়? স্নায়ু কোষ হয়। ইয়াৰে যিকেইটা পাৰ্ট আছে আমি পাৰ্ট গোটেইকেইটা চিনাক্তকৰণ কৰিব লাগে। চোৱা এইখিনিক কি বুলি কয়? প্ৰান্তীয় স্নায়ু বুলি কয়। এইখিনিক একজন বুলি কয়। এইখিনিক কয় কোষ দেহ
আৰু এইখিনি হৈছে ডেনড্ৰাইট আৰু এই মাজত যিটো আছে এইটো হৈছে কোষ কেন্দ্ৰ। তাৰ পিছৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ I/R²। তাৰ পিছৰ প্ৰশ্নটো চোৱা, 1/5 ওম ৰোধৰ 5টা ৰোধক সংযোগ কৰি পাব পৰা সৰ্বোচ্চ ৰোধৰ মান হ'ব। ইয়াতে চোৱা সৰ্বোচ্চ ৰোধৰ মান বুলি কৈছে। সৰ্বোচ্চ ৰোধ আমি কেতিয়া পাওঁ? যেতিয়া বৰ্তনী এটাত থকা সঁজুলিসমূহ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা থাকে। ইয়াতে 1/5 ওম আছে আৰু ৰোধ আছে কিমানটা? 5টা। এইটো তুমি যোগ কৰি দিয়া 1/5 প্লাছ 1/5 প্লাছ 1/5 আৰু এটা লাগিব 1/5। তো এইটো 5 আৰু 5ৰ এলচিএম গোটেইকেইটাত কি আহিব? 5 আহিব আৰু ইয়াতে আহিব কিমান? 5, অৰ্থাৎ এইটোৰ আনসাৰ আহিব কিমান? 1। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। তাৰ পিছৰ প্ৰশ্নটো চোৱা, বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিহ্নই প্ৰতিবিম্বটো বুজায়। বিবৰ্ধনৰ আগত যদি ঋণাত্মক চিহ্ন থাকে, অৰ্থাৎ এমৰ আগত যদি কি থাকে? মাইনাছ থাকে, তেতিয়াহ'লে কি বুজাব? যিটো প্ৰতিবিম্ব হ'ব সেইটো সৎ হ'ব, ওলোটা হ'ব, আৰু সৎ হ'লে ওলোটা হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, চকুৰ কোনবিধ অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চিলিয়াৰী পেশী। চকুৰ মণিয়ে চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। অক্ষিপটত কি হয়? আমাৰ প্ৰতিবিম্ব গঠন হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো বৃহৎ নদীবান্ধৰ সমস্যা নহয়? নদীবান্ধৰ লগত ধৰ্মৰ কোনো কানেকশ্যন নাই, গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। তাৰ পিছৰ প্ৰশ্নটো চোৱা, মানৱ ভ্ৰূণটোৱে মাতৃদেহৰ পৰা পুষ্টি লাভ কিহৰ যোগেদি কৰে? এইটো প্লেচেণ্টাৰ যোগেদি কৰে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এবিধ যৌন ৰোগ হৈছে। যৌন ৰোগ এইটো গনৰিয়াটো কি হয়? যৌন ৰোগ হয়, বা এইটো যৌন সংক্ৰমিত বেমাৰ হয়। পিছৰ প্ৰশ্নটো চোৱা, প্ৰাকৃতিক নিৰ্বাচনৰ সূত্ৰ কোনে আগবঢ়াইছিল? প্ৰাকৃতিক নিৰ্বাচনৰ সূত্ৰ চাৰ্লছ ডাৰউইনে আগবঢ়াইছিল। তাৰ পিছৰ প্ৰশ্নটো চোৱা, মানুহৰ অক্ষিগোলকৰ ব্যাস। মানুহৰ অক্ষিগোলকৰ ব্যাস হৈছে মোটামুটি 23 মিলিমিটাৰ বা 2.3 চেণ্টিমিটাৰো দিয়া থাকিব পাৰে। আমি সকলোৱে জানো 1 চেণ্টিমিটাৰ = কিমান থাকে? 10 মিলিমিটাৰ থাকে। গতিকে এইটো 23 মিলিমিটাৰ বা এইটো কি হ'ব পাৰে? এইটো 2.3 চেণ্টিমিটাৰো থাকিব পাৰে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, চক্ৰীয় যৌগ। চক্ৰীয় যৌগ মানে যিবোৰ বলাই আকাৰৰ কি কৰে? যৌগ গঠন কৰে, সেইবোৰক চক্ৰীয় যৌগ বুলি কোৱা হয়। তেনেকুৱা এটা যৌগ হৈছে বেনজিন। এইটো C6H6 এইটোক বেনজিন বুলি কয়। এইটো এটা চক্ৰীয় যৌগ, কিন্তু ইয়াতে যিহেতু নাই, গতিকে এইটো হৈছে চাইক্লোহেক্সেন। এইটোৰ নাম হৈছে চাইক্লোহেক্সেন। এইটো এটা চক্ৰীয় যৌগ। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো ডবাৰিন আৰু ট্ৰাইডৰ পৰা দিছে। তলৰ কোনটো এটা ডবাৰিন আৰু ট্ৰাইড হয়? কোনটো এটা ডবাৰিন আৰু ট্ৰাইড হয়? ডবাৰিন আৰু ট্ৰাইড আছিল 3টা। এটা হৈছে লিনাক, এটা হৈছে কাছৰবাৰী আৰু এটা হৈছে কলেবৰী। এইকেইটা চোৱা, লিনাক মানে কি? লিথিয়াম, ছডিয়াম, পটাছিয়াম। কাছৰবাৰী মানে কেলছিয়াম, ষ্ট্ৰণ্টিয়াম, বেৰিয়াম, আৰু ক্লৰিন, ব্ৰমিন, আয়ডিন। এই 3টাই গঠন কৰিব পাৰিছিল। তোমালোকে এইটো ট্ৰিকৰ সহায়তো মনত ৰাখিব পাৰা। লিনাক, কাছৰবাৰী, কলেবৰী গান যিটো আছে সেইটোৰ লগতো মনত ৰাখিব পাৰা। তো মই এনেকৈ মনত ৰাখিছোঁ লিনাক, কাছৰবাৰী, কলেবৰী। তো এইটো চোৱা, নম্বৰটোৰ লগত মিল আছে, তো এইটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। তাৰপিছত চোৱা, আধুনিক পৰ্যাবৃত্ত তালিকাত বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে মৌলবোৰৰ পাৰমাণৱিক আকাৰ কি হয়? বাঢ়ি যায়। কিয় বাঢ়ে? কাৰণ তোমাৰ কক্ষৰ সংখ্যা বৃদ্ধি পায়। কক্ষৰ সংখ্যা বৃদ্ধি পালে নিউক্লিয়াছ আৰু কাৰ্যকৰী নিউক্লিয় আধানৰ মাজৰ দূৰত্ব বাঢ়ে। দূৰত্ব বাঢ়িলে আকৰ্ষণ কমে।
গতিকে ইহঁতৰ ব্যাঘাৰ্ধটো বৃদ্ধি পায় অৰ্থাৎ বাঢ়ি যায়। তাৰপিছতটো চোৱা মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংগ হয়? ৰেচন তন্ত্ৰৰ অংগ হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা আমাৰ লালটিত থকা উৎসেচকবিধ হ'ল আমাৰ লালটিত কি থাকে? লালটি এমাইলেজ থাকে। তাৰপিছৰ প্ৰশ্নটো চোৱা তেজৰ কোনটো উপাদানে তেজ গোট মৰাত সহায় কৰে? তো অনুচক্ৰিকাই তেজ গোট মৰাত সহায় কৰে। যিটো শ্বেতৰক্ত কণিকা আছে, শ্বেতৰক্ত কণিকাই আমাৰ বেমাৰৰ বিৰুদ্ধে যুদ্ধ কৰে আৰু যিটো লোহিত ৰক্ত কণিকা আছে সেইটোৱে অক্সিজেন আমাৰ দেহত পৰিবহণ কৰাত সহায় কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লৈ আহিম তোমালোকৰ কাৰণে দৰকাৰী কিছুমান MCQ। ভালদৰে পঢ়ি থাকা। ধন্যবাদ।